নমস্কাৰ ইভিনিং হেডলাইন ষ্টুডিঅ'ত পৰস্পৰা গোস্বামী বছৰটোৰ প্ৰথমটো বানৰ কবলত পৰিছে লখিমপুৰ জিলা জেঠমহীয়া বানে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চলত চলাইছে ধ্বংসলীলা শিঙৰা নদীৰ মথাউৰি ভাঙি দোলহাটৰ হলমৰিয়াত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ মুহূৰ্তৰ ভিতৰতে ডুবিল বহু লোকৰ ঘৰ দুৱাৰ তথা খেতি পথাৰ কেমেৰাৰ সন্মুখতে বানৰ কোবাল খুতে খহাই নিলে পকী ঘৰ ৰাজপথৰ ওপৰেৰেও হুৰাহুৰে বাগৰিছে বাঢ়নি পানী এফালে বানৰ কোবাল খুত আনফালে নৈৰ খহনীয়াৰ কালৰূপ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে নআলি তেলিয়া পথাৰ খহনীয়াই সোৱণশিৰি নদীৰ তেলিয়া পথাৰৰ মথাউৰিটোৰ প্ৰতি আনিছে তীব্ৰ ভাবুকি খহনীয়াৰ কবলত পৰি উচন হল বহু কেইটা পৰিয়ালৰ ঘৰৰ ভেটি উল্লেখযোগ্য যে যোৱা বছৰো এই স্থানৰ পৰাই নাতি দুৰৈত গৰা খহনীয়াৰ কবলত পৰা বহু কেইটা পৰিয়ালে ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছিল নিৰাপদ স্থানলৈ আৰু বিচ্ছিন্ন হৈছিল মথাউৰি প্ৰকৃতিৰ এই প্ৰলয়ংকাৰী ৰূপ দেখি ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আতংকিত বন্যাৰ্তই লখিমপুৰত বানৰ সংহাৰ য'ত শিঙৰা নদীৰ মথাউৰি ছিঙি পৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে শিঙৰা নদীৰ মথাউৰি ছিঙাৰ ফলতে সকলো ঘৰ দুৱাৰ বাট পথত কেৱল পানী আৰু পানী খহনীয়াৰ কালৰূপ বানৰ লগতে লখিমপুৰত বানৰ এই সংহাৰী ৰূপটোত নিৰাপদ স্থান বিচাৰি বন্যাৰ্তৰ সেই স্থানৰ পৰা পলায়ন কৰা পৰিলক্ষিত হৈছে শিঙৰা নদীৰ মথাউৰি ভাঙি প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল বছৰটোৰ প্ৰথমটো পানী মানে হঠাৎ আহি গ'ল নেকি বানপানী এতিয়া ঘৰে দুৱাৰে পানী আপোনালোকৰ দুৰ্বল মাথাউৰি বুলি ক'ব লাগিব এতিয়া এটা চাইড দিছে আপোনাৰ জিঅ' বেগ ৰাখি পেলাই বনাইছে আৰু এটা চাইডে কৈছে জিঅ' বেগৰ কথাই নাই চাইড বান এটা দিছে খালি লিকলিকে ৰাস্তা যেনেকৈ এনেকা নিচিনা মানুহে ডিপাৰ্টমেণ্টে এইবিলাক কাম কৰে PNRD ডিপাৰ্টমেণ্টৰ নিচিনা কাম যদি ENDয়ে কৰে ৱাটাৰ ৰিচোৰ্চে কৰে সেইটো মাথাউৰি কিমান দিন লাষ্টিং কৰিব আৰু ইয়াতে চাওকচোন এই সাধাৰণ এটা মাথাউৰিৰ কাৰণে আজি কমেও প্ৰায় 80খনমান গাঁও বান বিধ্বস্ত হ'বলগীয়া হৈছে আৰু এনেদৰে এতিয়া বছৰৰ প্ৰথমটো বানৰ কবলত লখিমপুৰ জিলা জেঠমহীয়া বানে এতিয়া লখিমপুৰ বিস্তীৰ্ণ অঞ্চলত চলাইছে ধ্বংসলীলা শিঙৰা নদীৰ মথাউৰি ভাঙি দলহাটৰ হলমৰিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মথাউৰি ছিঙি জলামগ্ন হৈ পৰিছে বহু গাঁও কেমেৰাৰ সন্মুখতে এনেদৰে বানৰ কোবাল খুতে খহাই নিয়ে পকী ঘৰ ৰাজপথৰ ওপৰেও হুৰাহুৰে এতিয়া বাগৰিছে বাঢ়নি পানী আৰু বানপানীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধিক তথ্য আমি লাভ কৰিম লখিমপুৰ আমাৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ দাসনৰ পৰা সঞ্জীৱ কেনেদৰে এতিয়া বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে সঞ্জীৱ হয় ৰশ্মিতা চাওক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে শিঙৰা নদীয়ে যি মাথাউৰি বিচ্ছিন্ন কৰিছে শিঙৰা হলমৰিয়াত আৰু সেই হলমৰিয়াত মাথাউৰি বিচ্ছিন্ন কৰাৰ পিছত এই অঞ্চলটোৰ 5খনকৈ গাঁও প্লাবিত হৈছে আৰু 5খন গাঁৱৰ ৰাইজৰ যি পশুধন আছিলে যি ঘৰৰ সা সম্পত্তি আছিলে বহু পৰিয়ালে সেই সা সম্পত্তি আৰু পশুধন হেৰুৱাইছে কিন্তু সৌভাগ্যক্ৰমে বহু লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF আৰু লখিমপুৰ জিলা প্ৰশাসনৰ লগতে আৰক্ষী ইয়াত সষ্টম হৈ আছে আৰু মই দেখুৱাই আছো যে ৰশ্মিতা আমাৰ কেমেৰাৰ সন্মুখতে কিছু সময় পূৰ্বে সেই স্থানত এটা ঘৰ আছিল কিন্তু এই মুহূৰ্তত সেই ঘৰটো এতিয়া নাই বাঢ়নি পানীৰ কবলত নিমিষতে সেই এটা পকী ঘৰ তলত সোমাই গ'ল আমি আমাৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলো মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সোমাই গুচি গ'ল আৰু ৰশ্মিতা এই স্থান ইতিমধ্যে এই যিবোৰ গাঁও আছিলে 5খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে মই পুনৰ উল্লেখ কৰিছো শিঙৰা নদীৰ মাথাউৰি বিচ্ছিন্ন হোৱাৰ পিছত এই হলমৰিয়াত বিচ্ছিন্ন হোৱাৰ পিছত 5খন গাঁও প্লাবিত হৈছে আৰু অধিক ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল যিহেতু তাৎক্ষণিকভাৱে বাঢ়নি পানীয়ে মাথাউৰিটো ভাঙি হলমৰিয়াত হুৰাহুৰে পানী সোমাই আহিছিলে সমগ্ৰ অঞ্চলটোলৈ কোনো লোকে সাজু হ'বলৈ সুবিধা নাপালে বহু লোকে তৰা নৰা ছিঙি ওখ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছিলে ঘৰৰ বস্তু বহুতে ঘৰতে এৰি থৈ আহিলে
কিন্তু তাৰ মাজতো প্ৰাণহানিৰ খবৰ বৰ্তমানলৈকে অহা নাই কিন্তু সা সম্পত্তি যে ইয়াত কোনেও বচাব নোৱাৰিলে সেইটো ইতিমধ্যে আমি জনাইছো যথেষ্ট সংখ্যক লোকে এতিয়া থাকিবৰ কাৰণে হাহাকাৰ কৰি আছে বুলি ক'ব লাগিব ৰশ্মিতা চাওক আৰু আমি জিলা উপায়ুক্তক প্ৰশ্ন কৰিছিলো যে এই বানাতসকলৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেতিয়া জিলা উপায়ুক্তই আমাৰ আগত এটা কথা উল্লেখ কৰিছে যে সেই 5খন গাঁৱৰ যিসকল লোকে ইচ্ছা কৰে তেওঁলোকক আশ্ৰয় শিবিৰৰ বাবে 3টাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব পাৰিব সকলো প্ৰকাৰে সষ্টম হৈ আছে বুলি কৈছে কিন্তু ডাঙৰ কথা যে যি স্থানত মাথাউৰিটো ইয়াত বিচ্ছিন্ন হ'ল কেৱল এই বছৰে নহয় 1998 চনতো এই অংশটোতে মাথাউৰি বিচ্ছিন্ন হৈছিল ঠিক এইটো অংশতে কিন্তু বাৰে বাৰে অংশটোত কেনেকৈ মাথাউৰি বিচ্ছিন্ন হৈ থাকে আজি দুপৰীয়া ভাগত মাথাউৰিটো বিচ্ছিন্ন হোৱাৰ পিছত এই প্ৰশ্নটো পুনৰ ৰাইজে উপস্থাপন কৰিছে যে জলসম্পদ বিভাগে বা চৰকাৰে এই স্থানত মাথাউৰিটো নিৰ্মাণ কৰোঁতে উপযুক্ত যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে বা যেনেকুৱা ধৰণে মাথাউৰিটো নিৰ্মাণ কৰিব লাগে ঠিক তেনেধৰণে নবনোৱাৰ কাৰণেই এইসকল লোকে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এনেদৰে কৰিছে আৰু হয় নিশ্চয়কৈ সঞ্জীৱ জনাইছে যে 5খনৰ গাঁও ইতিমধ্যে প্লাবিত হৈছে গতিকে এই সমূহত পূৰ্বতো বান হৈ আহিছিল নে নতুন নতুন স্থানলৈ এবাৰ বান সম্প্ৰসাৰিত হৈছে হয় ইতিমধ্যে ৰচনা আমি জনাইছো যে পুৱাৰ ভাগত আমি দেখুৱাইছিলো যে লখিমপুৰৰ সোৱণশিৰি নদীৰ যি ভয়াৱহ গৰাখহনীয়া এই ভয়াৱহ গৰাখহনীয়াত ইতিমধ্যে তেলীয়া পথাৰ অঞ্চলৰ 3খন গাঁও বহু লোকে ঘৰ বাৰী হেৰুৱাইছে আৰু হয়তো যদি বতৰ এনেকৈ থাকে বা গৰাখহনীয়া যদি অব্যাহত থাকে তেতিয়াহ'লে মাথাউৰি বিচ্ছিন্ন হোৱাৰ খবৰ হয়তো আমি কাইলৈ আৰু এটা দিবলৈ অসন্তোষেৰে দিবলৈ আমি বাধ্য হ'ম যিহেতু সোৱণশিৰি নদীৰ প্ৰবল গৰাখহনীয়া চলি আছে আৰু সেই স্থানত এতিয়ালৈকে কিন্তু জলসম্পদ বিভাগে যেনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগিছিল তেনেধৰণৰ নকৰাৰ বাবে মাথাউৰিটোৰ প্ৰতি মাথাউৰিটোৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে আৰু তাৰ বিপৰীতে চাওক যে এনেদৰে শিঙা নদীত প্ৰবল বৰষুণৰ পিছত ঢল আহোঁতেই এনেদৰে ফেনে ফুটুকাৰ উফন্দি পৰিলে পুৱাৰ ভাগৰ পৰা ফেনে ফুটুকাৰ উফন্দি অহাৰ পিছত যি বানপানী ইয়াত যি স্থানত মাথাউৰি বিচ্ছিন্ন হ'ল তাৰ পিছত 5খনকৈ গাঁও প্লাবিত হৈছে মই পুনৰ জনাইছো যে ৰশ্মিতা আপোনাৰ জৰিয়তে 5খন গাঁও প্লাবিত হ'ল আৰু বহু লোকৰ সা সম্পত্তি লোকচান হ'ল ইয়াত কিন্তু প্ৰাণহানিৰ খবৰ অহা নাই সৌভাগ্যক্ৰমে যিসকল লোক এতিয়াও য'ত ত'ত আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কাৰ্য SDRF বাহিনীয়ে চলাই আছে আৰু জিলা প্ৰশাসন সেই অনুপাতে তৎপৰ হৈ আছে কিন্তু পৰৱৰ্তী সময়ত ৰশ্মিতা আমি লক্ষ্য কৰিম যে বাৰে বাৰে এই স্থানত কিয় মাথাউৰি ছিগে বা কেনেকৈ মাথাউৰি ছিগিবলৈ সুবিধা পায় শিঙা নদীয়ে কেনেদৰে মাথাউৰি সুবিধা পায় এই মাথাউৰিসমূহ নিৰ্মাণ কাৰ্যতে বিসংগতি থাকে নেকি সেইখিনি আমি তীক্ষ্ণ দৃষ্টি দিবলৈ যত্ন কৰিম আৰু যিটো মুহূৰ্তত মই পুনৰ কৈছো যে এই স্থানত এটা ঘৰ আছিলে বিষ্ণু চৌধুৰী ঘৰ আছিলে এইটো বিষ্ণু চৌধুৰী অশোক চৌধুৰী আৰু কিশোৰ চৌধুৰী এই পৰিয়ালটোৰ বাসগৃহ আছিলে সেই পৰিয়ালটোৰ ইতিমধ্যে ওখ আমি সুবিধা পাওঁ দেখুৱাবলৈ যত্ন কৰিম ঘৰটোৰ পৰা সা সম্পত্তিসমূহ উলিয়াই লৈ গৈছে বা কোনো ধৰণৰ প্ৰাণহানি হোৱা নাই কিন্তু ঘৰটো এটা পকী ঘৰ আছিলে এটা এখন আশাৰ ঘৰ আছিলে এটা সুন্দৰ সম্পূৰ্ণ ঘৰটো নিমিষতে শিঙা নদীৰ বানত ইতিমধ্যে শেষ হৈ গ'ল একেবাৰে নিচিহ্ন হৈ গ'ল বুলি ক'ব লাগিব আৰু কাষত মাত্ৰ 2টামান ঘৰ আছে এইকেইটাও প্ৰতি কিন্তু তীব্ৰ ভাবুকিৰ সৃষ্টি হৈ আছে দেখুৱাই আছে যে কিমান প্ৰবল সোঁতেৰে শিঙা নদীৰ বানপানী বৈ আছে এই ঘৰটোৰ কাষেৰে যিকোনো মুহূৰ্ততো সেই ঘৰটোৰ যে খহি নপৰিব এই মুহূৰ্তত আমি কৈ দিব নোৱাৰো আৰু এনেকৈ আচলতে ৰশ্মিতা এইটো ঘৰে নহয় এই অঞ্চলটোৰ 5খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে বহু গৃহস্থৰ ঘৰত সা সম্পত্তি হয়তো চকুৰ পচাৰতে সা সম্পত্তি এৰি প্ৰাণটো বচাই গৃহস্থ ওলাই আহিবলগীয়া হৈছে ঠিক তেনেকুৱাই পৰিৱেশ সৃষ্টি হৈছে হয়তো অহা কালিৰ পৰা আৰু দুখজনক বাতৰি আমি দিবলৈ বাধ্য হ'ম যিহেতু মুক্ত আকাশৰ তলত বহু পৰিয়াল আজি ৰাতিটো থাকিবলৈ বাধ্য হ'ব বৰষুণ আহি আছে তেনেকুৱা প্ৰতিকূল পৰিৱেশত থাকিবলৈ বাধ্য হ'ব ঠিক এনেকুৱা পৰিৱেশে সৃষ্টি হ'ব কাইলৈৰ পৰা কিন্তু এইখিনিৰ লগত মোকাবিলা কৰিব পৰাকৈ যদিও বা লখিমপুৰ জিলা প্ৰশাসনৰ মুৰব্বীজনে উপায়ুক্তই আমাৰ আগত উল্লেখ কৰিছে যে সাজু হৈ আছে বুলি কাৰ্যক্ষেত্ৰত তেওঁলোক কিমান সফল হয় সেয়া লক্ষণীয় হ'ব কিন্তু এই হয় এতিয়ালৈকে ৰশ্মিতা আমি আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰাগে নাই ডিচিয়ে নিজে কৈ থৈ গ'ল উপায়ুক্তজনে সুমিত চাট্টাৱানে নিজ মুখে কৈ থৈ গ'ল যে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে আমি পৰৱৰ্তী সময়ত আমাৰ দৰ্শকসকলক জনাবলৈ যত্ন কৰিম যে আশ্ৰয় শিবিৰত কেনেকুৱা ধৰণৰ সা সুবিধা দিয়া হৈছে খাদ্য বা খোৱা পানী ইত্যাদি যোগান ধৰিছে নে নাই এইখিনি বাতৰি আমি দিবলৈ যত্ন কৰিম কিন্তু আজিৰ দিনটোৰ ডাঙৰ খবৰ ৰশ্মিতা চাওক পুনৰ 98 চনত যি স্থানত শিঙা নদীৰ মাথাউৰি বিচ্ছিন্ন হৈছিলে ঠিক সেই একে স্থানতে 50 মিটাৰ প্ৰায় 50 মিটাৰৰ
ইতিমধ্যে বিচ্ছিন্ন কৰিছে আৰু বিচ্ছিন্ন হোৱাৰ পিছত 5খনকৈ গাঁও জলমগ্ন হৈছে 5খন গাঁৱৰ মাজেৰে এনেদৰে প্ৰবল সোঁতেৰে শিঙৰা নদীৰ পানী বৈ আছে আৰু সেই যিসমূহ গাঁও প্লাবিত হৈছে তাত ক্ষয় ক্ষতিৰ পৰিমাণ এতিয়ালৈকে সঠিকভাৱে কোনেও দিব নোৱাৰে যিহেতু সকলোতে হাহাকাৰময় পৰিৱেশ এটা সৃষ্টি হৈ আছে দাদা আপোনাৰ ঘৰ ইয়াতে নে ইয়াতে ঘৰত পানী সোমালা নেকি নাই হোৱা নাই আচ্ছা এইফালে ইয়াত 98 চনত আকৌ ছিঙিছিলে একে জেগাত ছিগিছিলে কি কাৰণে মাথাউৰিটো বাৰে বাৰে ইয়াত ছিগিলে? মেৰামতিটো কম হৈছে হয় আগফালে যিটো হৈছে এইফালে হোৱা নাই সেইকাৰণে ছিগিছে বালিৰে বনালে নেকি? বালিয়ে বালি অকল বালি সেইকাৰণে বাৰে বাৰে ইয়াত বাৰে ছিগিছে কি ক'ব বাৰে বাৰে চৰকাৰী বিভাগসমূহে বা চৰকাৰে মাথাউৰি বেয়াকে বনাব বাৰে বাৰে আপোনালোকে ভুগি থাকিব লাগিব কি ক'ব এই মুহূৰ্তত? কিনো ক'ব আৰু চৰকাৰৰ কথা এইটো আমিতো ক'ব নোৱাৰো চৰকাৰে যেনেকে আৰু ঠিকাদাৰ দিয়ে সেইমতে কাম হয় এইবাৰ কি হোৱাটো বিচাৰে? এইবাৰ ভাল হোৱাটো বিচাৰো এনেকে আৰু নহ'ব এনেকে চলিলে আৰু ৰাইজ থাকিব নোৱাৰিব আৰু এই অঞ্চলটোত বহু লোকৰ ঘৰ বাৰী শেষ হৈ গ'ল ভাগিলে আমাৰ চকুৰ পচাৰত এটা ঘৰ ভাগিলে বহুতৰ পশুধন ইতিমধ্যে উটি গ'ল নদীত সা সম্পত্তি উটি গ'ল প্ৰাণটো যেনে বাঢ়িছে সেইসকলৰ প্ৰতি কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো বিচাৰে চৰকাৰৰ পৰা? সুবিধা দিয়ক আৰু যিসকলৰ নষ্ট হৈছে খেতি ধৰক এইবিলাক আমি আৰু বাঞ্ছা কৰোঁ নিতান্ত ৰশ্মিতা মই এগৰাকী লগত কথা পাতিবলৈ যত্ন কৰিলো আৰু আছে লোক মই কথা পাতিবলৈ যত্ন কৰিম মই আপোনাৰ ওচৰলৈকে আহিছো যে এই মুহূৰ্তত যে 98 চনতো এই স্থানতে মাথাউৰি ছিগিছিলে বাৰে বাৰে এই স্থানত মাথাউৰি ছিগে নিশ্চয় ইয়াত নিৰ্মাণত বিসংগতি থাকিব লাগিব আপুনি কি কয়? যথেষ্ট নিৰ্মাণত বিসংগতি থকাটো নিশ্চিত 100% সত্য যিহেতু প্ৰতিবাৰে কয় যে NSPC ইয়াত জড়িত আছে বা নেপকো জড়িত আছে চৰি NSPC নহয় নেপকো আৰু শিঙৰা নদীৰ লগত কোনো সম্পৰ্ক নাই সেইটো কোনেও জানে চবে কয় বহুতে কয় নেপকোৰ লগত জড়িত NSPC নেপকোৰ লগত জড়িত কিন্তু নেপকোৰ কোনো জড়িত নাই গতিকে নেপকোক দুখাৰ লাভ নাই এইটো সম্পূৰ্ণ ইয়াত প্ৰশাসনৰ লগত সম্পূৰ্ণ প্ৰশাসনৰ ওপৰত জড়িত PWDৰ ওপৰত জড়িত তেওঁলোকে মাথাউৰিটো সম্পূৰ্ণভাৱে নিৰ্মাণ নকৰে আজি আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এটাই দাবী কৰিছোঁ তেওঁলোকে নিৰ্দিষ্ট সময়ত সুপৰিকল্পিতভাৱে মাথাউৰি নিৰ্মাণ নকৰাৰ ফলত এই ৰাজ্য ভুক্তভোগী হৈছে যিহেতু আজি এটা পৰিয়ালৰ 3টাকৈ ঘৰ উঠিছে এইটো অশোক চৌধুৰী আৰু লগতে তেওঁৰ ভায়েক বিষ্ণু চৌধুৰী আৰু তেওঁৰ 3জনৰ ঘৰ উঠিছে যিটো স্থানত এইটো আজি ভাগিবলগীয়া কোনো পৰিস্থিতি নাই আপোনাৰ লগত আকৌ কথা পাতিম চাওক ৰশ্মিতা এই স্থানত মই য'ত উপস্থিত আছো ইয়াত এটা পুখুৰী আছিল এখন বাৰী আছিল আৰু যি স্থানেদি নৈখন ইতিমধ্যে বৈ আছে ইয়াত এটা পুখুৰী আছিল পুখুৰী মানে এইটো আচলতে ক্ষেত্ৰ আছিল লাখ লাখ টকাৰ মাছ আছিলে ইয়াত সকলোখিনি শেষ কেৱল এই স্থানতে নহয় যিটো অঞ্চলত প্লাবিত হৈছে সেই অঞ্চলত লাখ লাখ টকাৰ যি মীন ক্ষেত্ৰ আছে মীন ক্ষেত্ৰসমূহ নষ্ট হ'ল যি লোক আছিলে যি নেকি কৃষক আছিলে কৃষকসকলৰ যি সা সম্পত্তি সেয়া নষ্ট হৈ গ'ল ইয়াৰ ক্ষতিপূৰণ কোনে ভৰিব যিসকলে নেকি কেৱল লাভৰ কাৰণে এনেকুৱা বালিৰ মাথাউৰি বনাই বাৰে বাৰে নিৰ্দিষ্ট সময় বছৰৰ মূৰে মূৰে মাথাউৰিসমূহ বিচ্ছিন্ন হৈ থাকে মেৰামতিৰ কোনো ব্যৱস্থা নকৰে চোৱা চিতা কোনো ব্যৱস্থা নকৰে জলসম্পদ বিভাগ বা চৰকাৰী সংশ্লিষ্ট বিভাগসমূহে সেইসমূহে দায়িত্ব ল'ব জানো আজিৰ দিনটোত যিসকল কৃষকে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই প্ৰশ্নসমূহ কিন্তু সজোৰে উপস্থাপন কৰিছে ভুক্তভোগীসকলে নিশ্চয়কৈ সঞ্জীৱ ধন্যবাদ আপোনালোকে লখিমপুৰৰ পৰা সঞ্জীৱে দেখুৱালে শেহতীয়া বান পৰিস্থিতি আৰু বৰ্তমান শিঙৰা নদীৰ মথাউৰি ছিঙাৰ ফলতেই প্লাবিত হৈ পৰিছে 5খনৰ অধিক গাঁও আৰু যাক লৈ এতিয়া দিশহাৰা হৈ পৰিছে গাঁওবাসী আৰু তেওঁলোকে আশ্ৰয় শিবিৰৰ সন্ধানত বৰ্তমান নিৰাপদ আশ্ৰয় শিবিৰ বিচাৰি সেই স্থানৰ পৰা ৰাওনা হৈছে যদিও দেখিবলৈ পোৱা গৈছে যে বৰ্তমান ন অঞ্চললৈ প্লাবিত হৈছে এয়া বান আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যদি ধাৰাসাৰ বৰষুণ অব্যাহত থাকে তেতিয়াহ'লে কাইলৈৰ দিনটোতো হয়তো বহুকেইখন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা এতিয়ালৈকে কোনো মানুহৰ শাস্তি হোৱা নাই সেইটোৱে আমি চিলভাৰ লাইনিং ধৰিব লাগে বাকী প্ৰশাসনটো একেলগে মানে মোবিলাইজ হৈ গৈছে আৰু মানুহৰ যিমান কমকৈ হয় ইমানে কম অসুবিধা কৰাহে আমাৰ মানে ছাৰ এটা কথা ৰাইজে উল্লেখ কৰিছে যে যি মাজুডোখৰ ছিঙিছে এডোখৰত ধৰা এতিয়ালৈকে 3বাৰ ছিঙিছে কিন্তু সেই দেশৰ পৰা প্ৰায় 500 মিটাৰ এতিয়ালৈকে কিন্তু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কিন্তু ৰাস্তাটো বনোৱা নাছিলে মাথাউৰিটো বনোৱা নাছিলে কিন্তু সেইকণৰ 500 মিটাৰ বনোৱা আজি এইটো নিছিঙিলে এইটো ৱাটাৰ ৰিচোৰ্চৰ মানুহ আহি গৈছে এতিয়া মই তেওঁলোকৰ লগত কথা পতা হোৱা নাই যেতিয়া ছিঙি যায় তাৰপিছত হাইপথিচিছ বেলেগ ধৰণে ওলায় আমি সেইটো তেওঁলোকৰ লগত কথা পাতিহে কৰিম এতিয়া পানী কমিলে তেতিয়া আমি গম পাম যে কোন ধৰণে হৈছে কাৰণ যিমান ভালনাৰেবল লোকেশ্যনছ আছিলে এইটো আমি অলৰেডি চিল কৰিছোঁ আৰু এতিয়া যদি পানী নকমিব চাগে বালিটিকা লৈও যাব পাৰে বুলি কৈ আছে ৰাইজে মই এতিয়ালৈকে মানে প্ৰপাৰ এছেছমেণ্টটো কৰা নাই এতিয়া জাষ্ট আহিছোঁ অলপ চাই আছোঁ প্ৰশাসনে সাজু হৈ আছে কিন্তু কমিউনিকেশ্যন চেনেল এফালেদি এতিয়া ৰোডছত দি আমি কানেকশ্যন কৰি আছোঁ অতি সোনকালে আমি শ্বেল্টাৰ হাউচটো ৰেডি কৰি আজি ৰাতি হোৱাৰ আগে চব বস্তু ঠিক কৰি দিব পাৰিম
গহপুৰৰ দীপৰৰ পূব প্ৰান্তত ব্যাপক খহনীয়া ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল সোঁতত এফালৰ পৰা চপৰা খহিছে গৰা খহনীয়াৰ ফলত সংকুচিত হৈ আহিছে কৃষিভূমি মাটি ভেটিক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ দীপৰৰ পশ্চিম প্ৰান্তত খহনীয়া ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পূব প্ৰান্তত কোনো ব্যৱস্থাই নললে ফলত প্ৰতিদিনে ব্যাপক হাৰত গৰা খহিবলৈ লৈছে দীপৰৰ পূব প্ৰান্তত আগবাঢ়িছো পলাশ ফুকনৰ এক ৰিপৰ্ট গহপুৰৰ পূব দ্বীপৰত গৰাখহনীয়া অব্যাহত আছে যি ব্ৰহ্মপুত্ৰ নৈ গৰাখহনীয়াই এফালৰ পৰা কৃষিভূমিসমূহ সংকুচিত কৰি আহিছে সতীৰ্থই দেখাব যি ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে দ্বীপৰৰ কাষেৰে আৰু সেই ব্ৰহ্মপুত্ৰ নৈৰ তীব্ৰ গৰাখহনীয়া চপৰে গৰা খহিছে আৰু যাৰ ফলত কৃষিভূমিসমূহ সংকুচিত হৈ আহিছে যি পশ্চিম দ্বীপৰা আছিল পশ্চিম প্ৰান্তত আচলতে কিছু গৰাখহনীয়া ৰোধৰ কাম কৰিলে যদিও কিন্তু পূব প্ৰান্তত এতিয়া কোনো ধৰণৰ কাম হোৱা নাই যাৰ ফলত তীব্ৰ গৰাখহনীয়া কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতি বছৰে ৰাইজৰ একে সমস্যা কাৰণ পানী বহাৰ লগে লগে গৰাখহনীয়া আৰম্ভ হয় স্থানীয় লোক আছে কওকচোন দেখিছোঁ গৰা চপৰে খহাইছে আপোনালোকৰ ন গৰাটো খহি আছে চৰকাৰে কৰিছে গৰাটো যি ধৰণে কৰিব লাগিছিলে সেই ধৰণে কৰা নাই পশ্চিম ফালে অকণমান জিঅ' বেগ দিলে পূব ফালে নিদিলে দিয়া কথা আছিলে কিন্তু আজিলৈকে নিদিলে ফেনে ফুটুকাৰ হৈ গ'ল চৰকাৰৰ কি নিয়ম আমি নাজানো সিহঁতে মুঠতে এইফালেও দিম বুলি কৈছিলে 600 মিটাৰ আজি পৰ্যন্ত কোনো খা খবৰ নাই ইয়াত দিনে দিনে গৰা খহি আছে আৰু আমি কি ক'ম আমাৰ প্ৰতি বছৰে একে সমস্যা প্ৰত্যেক বছৰে একে সমস্যা আপোনাৰ এই বছৰ ইমান কাটিলে অহা বছৰে তাতলৈকে পাব পুরো অহা বছর তজা বছর তাতলৈকে পাব চৰকাৰে একো নকৰে আগতে কিমান দূৰলৈকে আছিলে গাঁওখন আপোনাৰ প্ৰায় 1.5-2 কিলোমিটাৰ ওপৰ ইফালে আছিলে গাঁৱে আছিলে 12-14 ঘৰ মান আছিলে খুঁটি থকা ঠাইত চিনচাপ নাইকিয়া হৈ গ'ল আমাৰ খেতি পথাৰ সব গ'ল আমাৰ একোৱেই নাইকিয়া বুলি ক'ব পাৰি এনেদৰে যদি গৰা খহাই থাকে আৰু 4-5 বছৰ পাছত আপোনালোকৰ গাঁওখনো নাইকিয়া হৈ যাব গাঁওখন নাইকিয়া হৈ যাব নিশ্চয় সতীৰ্থক পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া পূব দ্বীপৰাৰ দৃশ্য এনেদৰে চপৰে গৰা খহে আৰু প্ৰতি বছৰে তেওঁলোকৰ একে সমস্যা হয় গৰাখহনীয়াৰ কবলত পৰে গাঁওবাসী কৃষিভূমি সংকুচিত হৈ আহিছে বিভিন্ন সময়ত আৰু এগৰাকী বাইদেউ কৈছোঁ বাইদেউ গৰা খহি আছে আপুনি কাষতে বহি আছে ভয় লগা নাই লগা গৰা এনেদৰে খহাই থাকে আপোনালোকৰ প্ৰত্যেক বছৰে খহিয়ে আছে গৰা এনেদৰে খহাই থাকিলে আৰু কৃষিভূমিসমূহ এফালৰ পৰা নাইকিয়া হৈ আহি থাকিব নাইকিয়া হ'বগৈ আমি কেতিয়া কি কৰিম নো আমাৰ এতিয়া দুখীয়া মানুহ বহিছোঁ এইবিলাক এতিয়া গৰা খহি এতিয়া এৰাই হৈ গৈছেগৈ হয় নিশ্চয়কৈ আচলতে এনেদৰে গৰা যদি খহি থাকে এটা সময়ত গৈ এই পূব দ্বীপৰা এই যি অংশ আছে এফালৰ পৰা নাইকিয়া হৈ যাব আৰু গৰাখহনীয়া নতুন সমস্যা নহয় প্ৰতি বছৰে তেওঁলোকৰ গৰাখহনীয়া সমস্যাত পৰিবলগীয়া হয় গাঁওবাসী চিন্তিত হৈ পৰে যেনেদৰে চৰকাৰে কৰিব লাগে তেনেদৰে কাম নকৰে একাংশ গৰাখহনীয়া ৰোধৰ নামত কাম কৰিলে যদিও কিন্তু এই পূব প্ৰান্তৰ বহু অংশ কিন্তু বাদ পৰি ৰ'ল যাৰ ফলত এতিয়া পানী বহাৰ লগে লগে পুনৰ এনেদৰে গৰাখহনীয়া আৰম্ভ হৈছে অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত বাঢ়িছে সোৱণশিৰিৰ জলপৃষ্ঠ গেৰুকামুখত নিৰ্মীয়মান NHPCৰ 2000 মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচলৈ সোমাইছে হুৰাহুৰে পানী গাইড বান্ধ ভাঙি জলমগ্ন প্ৰকল্পটোৰ হৃদপিণ্ড স্বৰূপ পোৱা পাৱাৰ হাউচ ইতিমধ্যে সংস্থাপিত কৰা দুটাকৈ টাৰবাইন সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বিপৰীতে আন দুটাকৈ নিৰ্মীয়মান টাৰবাইনো পানীৰ তলত যোৱাকালি এই নদী বান্ধটোৰ যি ধৰণে এজাক বৰষুণত পানী তললৈ বাগৰি আহিছে NHPC প্ৰকল্পস্থলীলৈ সামগ্ৰী অনা নিয়া কৰা যি পথ এই পথটো নিমিষতে ভাঙি লৈ গৈছে ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে এই বৃহৎ নদী বান্ধটো কোনো কাৰণতে সুৰক্ষিত নহয় এই বৃহৎ নদী বান্ধটো এটা বৃহৎ জলম্বা আৰু এই জলম্বা যিকোনো মুহূৰ্তত বিস্ফোৰণ হ'ব পাৰে আৰু জলম্বা বিস্ফোৰণ হ'লে নিমিষতে ধেমাজি লখিমপুৰ মাজুলী মৰুভূমিলৈ ৰূপান্তৰিত হ'ব এই কথা নিশ্চিত গতিকে আমি বিজেপি চৰকাৰক বাৰম্বাৰ কৈ আহিছোঁ যে এই বৃহৎ নদী বান্ধটো আপোনালোকে চিৰদিনৰ কাৰণে বন্ধ কৰক যিহেতু বিশেষজ্ঞ কমিটিয়ে এই নদী বান্ধটো বন্ধ কৰিবৰ কাৰণে চৰকাৰক পৰামৰ্শ দিছে বিভিন্ন দল সংগঠনে পৰামৰ্শ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই নদী বান্ধটো বন্ধ কৰিবৰ কাৰণে বাৰম্বাৰ আন্দোলন কৰি আহিছে
বিধায়ক অখিল গগৈ ডাঙৰীয়াও এই নদী বান্ধটোৰ কাৰণে বৃহৎ আন্দোলন কৰি চৰকাৰক যুক্তিৰে এই নদী বান্ধটো বন্ধ কৰিবৰ কাৰণে বাধ্য কৰাইছিল। কিন্তু পুনৰ এই নদী বান্ধৰ কাম আৰম্ভ কৰি এতিয়া আমাৰ নামনি অংশত বাস কৰা যি ৰাইজ, এই ৰাইজৰ জীৱনৰ প্ৰতি এতিয়া ভাবুকি কঢ়িয়াই আনিছে। এজাক বৰষুণতে যদি এই পৰিৱেশ সৃষ্টি হ'ব পাৰে, আপোনালোকে নিজেই ভাবক অনাগত দিনত ভৰ বাৰিষা এই নদী বান্ধটো কি পৰিস্থিতি আহিব পাৰে। ফলে শিলচৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, সোণাপুৰ সুৰংগত পুনৰ খহনীয়া, প্ৰবল বৰষুণৰ বাবে খহনীয়া, বোকা পানীৰে ভৰি পৰিছে সোণাপুৰৰ সুৰংগ পথ, বন্ধ কৰি দিয়া হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, বন্ধ হৈ পৰিছে গুৱাহাটী শিলচৰৰ যাতায়াত। আমি দেখুৱাইছো কেনেদৰে শিলচৰৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। সোণাপুৰ সুৰংগত পুনৰ এনেদৰে খহনীয়া দেখিবলৈ পোৱা গৈছে। প্ৰবল বৰষুণ, যাৰ ফলত এনেদৰে খহনীয়াৰ তাণ্ডৱ, বোকা পানীৰে ভৰি পৰিছে সোণাপুৰৰ সুৰংগ পথ, বন্ধ কৰি দিয়া হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ, বন্ধ হৈ পৰিছে গুৱাহাটী শিলচৰৰ যাতায়াত। আজি বিশ্ব ৰক্তদান দিৱস। মহানগৰী খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে বিশ্ব ৰক্তদান দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপজ্যোতি কুৰ্মী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব অভিনৱ যোশী, অভিনেতা ৰবি শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে সামৰিক তথা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে। আজিৰ অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় স্বেচ্ছামূলকভাৱে সঘনাই ৰক্তদান কৰা ব্যক্তিসকলক। লগতে আজি শিবিৰত ৰক্তদান কৰে 90 গৰাকী জোৱানে। আমি আজি 90 জন লোকে ৰক্তদান কৰিছে। তাৰ উপৰিও এই শিবিৰত আমি 109 বাৰলৈকে ৰক্তদান দিয়া ব্যক্তিকে ধৰি যিসকলে সঘনাই ৰক্তদান কৰি মানুহৰ জীৱন ৰক্ষা কৰি আহিছে, ৰাজ্যখনৰ তেনে ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাইছোঁ। গতিকে এনেধৰণৰ এটা অনুষ্ঠানৰ জৰিয়তে ৰক্তদান কৰিবলৈ উৎসাহিত কৰি আজিৰ এই অনুষ্ঠানটো সফল ৰূপায়ণ কৰা হৈছিল। ৰবি শৰ্মা ডাঙৰীয়া আছিল, তেওঁ প্ৰায় 9 মান ৰক্তদান কৰিছে, কিন্তু তেওঁ খুব নীৰৱে ৰক্তদান কৰি আছে বুলি কৈছে। তো মই নিজে 53 বাৰ দিছোঁ। ৰক্তদান কৰি সঁচাকৈ এজন আগতে জীৱনদান হৈছিল আৰু এতিয়া কিন্তু প্ৰায় 4 জনৰ আমি জীৱনদান কৰিব পাৰোঁ। একদম ৰক্তদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ৰাজ্যত ঘোষ লৈ একেদিনাই গ্ৰেপ্তাৰ হ'ল 2 লাট মণ্ডল। মৰিগাঁৱৰ পিছত নাজিৰাত গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল। নাজিৰা ৰাজহ চক্ৰৰ লাট মণ্ডল দিগন্ত বৰুৱা গ্ৰেপ্তাৰ কৰা হৈছে। 5,000 টকাৰ উৎকোচ লৈ ধৰা পৰিল দিগন্ত বৰুৱা। ট্ৰেছ মেপ আৰু ডাক নম্বৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত উৎকোচ লৈছিল দিগন্ত বৰুৱাই। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লাট মণ্ডল দিগন্ত বৰুৱাক। নাজিৰা ৰাজহ চক্ৰৰ কাৰ্যালয়ত অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই। নাজিৰা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলৰ বিৰুদ্ধে চলায় এই অভিযান। চাৰ্টিফিকেটৰ কাৰণে মই এপ্লাই কৰিছিলোঁ। তেওঁ চলাই আহিলোঁ, অহাৰ পাছত তেওঁ ক'লে যে পইচা 10,000 লাগে। মই ক'লোঁ দুদিনৰ পিছত পইচাটো মই যোগাৰ কৰি আহিম। তেওঁ ফোনত মোক মানে বাৰে বাৰে পইচা বিচাৰি থাকে। কমচে কম দিনটোত মানে ডেইলি আপোনাৰ 15 বাৰ 20 বাৰ তেনেকৈ ফোন কৰে। তেওঁ অলপ অভদ্ৰামি কৰি কথা কয়। তাৰপিছতে মই ক'লোঁ যে পইচাটো ইমান দিব নোৱাৰিম, কিবা এটা কম বেছ কৰক। কিমান আছে? মোৰ পইচা 7,000 মান দিব পাৰিম। হ'ব লৈ আছোন বুলি ক'লে। তাৰপিছত সেই হিচাপত মই আজি আহিছিলোঁ আৰু এই ইমান অভাৰডেমিক হোৱাৰ কাৰণে মই ভিজিলেন্সক জনাবলৈ বাধ্য হ'লোঁ। তাৰপিছত ভিজিলেন্স কালি আহিলে, আহি পেলাই কথা বতৰা পাতি আজি আহিলোঁ। আজি মোৰ পৰা তেওঁ 5,000 টকা নগদ ধন লৈছে আৰু 5,000 টকা পিছত দিবলৈ ক'লে। তেখেতক হাততে ধৰিছে নে ভিজিলেন্সে? ধৰিছে। কি নাম তেখেতৰ? দিগন্ত বৰুৱা। অভয় কৰিলা লাখ মানৰ হয়। আগতে কিমান পইচা লৈছিলে আপোনাৰ? আগতে নহয়, এইবাৰ প্ৰথম দিছিলোঁ। তাৰমানে আগৰ বেলেগ কাম আছিলে, এইটো বেলেগ আছিলে। এতিয়া পইচা লৈছিলে? তেতিয়া লৈছিলে, এইটো বেলেগ। আপুনি কি কাগজ বনাব লাগিছিলে? কি কাগজ বনাব লাগিছিলে? এই ট্ৰেছ মেপ আৰু লেণ্ড হোল্ডিং। তাৰ কাৰণে 10,000 টকা। কিমান দিন আপোনাক এনেকৈ ধনৰ নচুৱাই? আগতে এটা কাম দিছিলোঁ, সেইটো মই নাজানো যে কিমান খৰচ হ'ব কি হ'ব। সেইটো তেওঁ এবাৰ ল'লে, সেইটো ল'লে আৰু অলপ। পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল। মৰিগাঁৱত এইবাৰ গ্ৰেপ্তাৰ হৈছে লাট মণ্ডল জালালুদ্দিন। 20,000 টকা লওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰা হৈছে। ইটা ভাটাৰ নামত বিচাৰিছিল 5 লাখ টকা। ভোৰাগাঁও ৰাজহ চক্ৰৰ লাট মণ্ডল জালালুদ্দিন। CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে লাট মণ্ডলজনক। মৰিগাঁৱত গ্ৰেপ্তাৰ হ'ল লাট মণ্ডল জালালুদ্দিন। 20,000 টকা লওঁতে হাতে লোতে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী লাট মণ্ডলক। ইটা ভাটাৰ নামত বিচাৰিছিল 5 লাখ টকা।
নিজাম ইভিনিং হেডলাইন্সত সময় হৈছে বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড